নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আপুনি নজনা অতি বিশেষ তথ্য আগবঢ়াইছোঁ। যিটো তথ্যৰ এনেধৰণৰ যে আপুনি দান কৰাৰ সময়ত যি 9টা নিয়ম, সেই নিয়মৰ সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়োৱা হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আপুনি নজানিব পাৰে দান কৰাৰ সময়ত আপুনি কোন সেই 9টা নিয়ম পালন কৰিব লাগে। আজি আপোনালোকক এই ভিডিঅ'টোত তাৰে সম্পূৰ্ণ তথ্য আগবঢ়াইছোঁ, যিটো আপোনালোকে জনাটো অত্যন্ত প্ৰয়োজন। আহকচোন সেই 9টা নিয়ম কি আপোনালোকক ক্ৰমান্বয়ে আগবঢ়াইছোঁ। সৰ্বপ্ৰথম, দাতাই পূব দিশলৈ মুখ কৰি দান দিব লাগে আৰু দান লোৱা ব্যক্তিজনে উত্তৰ দিশলৈ মুখ কৰি গ্ৰহণ কৰিব লাগে। এনে কৰিলে দাতাৰ বয়স বৃদ্ধি পায় আৰু গ্ৰহণকাৰীৰ বয়সো কমি নাযায়। 2 নম্বৰ, ব্যক্তিগতভাৱে দিয়া দান সৰ্বোত্তম আৰু ঘৰলৈ অন্য মানুহৰ দ্বাৰা দান দিবলৈ পোৱা যি ফল, সেয়া হৈছে মধ্যমীয়া দান আৰু তাত মধ্যম ফল লাভ কৰে। আৰু গৰু, ব্ৰাহ্মণ আৰু ৰোগীক কিবা এটা দিওঁতে সেই বস্তু নিদিবলৈ উপদেশ দিয়াজনে যন্ত্ৰণাত ভুগিবলগীয়া হয়। যদি আমি গৰু, ব্ৰাহ্মণ আৰু ৰোগীক দান কৰিব পাৰোঁ, আমি আমাৰ হ'বলগীয়া যন্ত্ৰণাৰ পৰাও আমি মুক্তি লভিব পাৰোঁ। এতিয়া আহোঁ 3 নম্বৰলৈ। হাতত তিল, কুশ, পানী আৰু চাউল লৈ দান কৰিব লাগে, অন্যথা সেই দান অসুৰে দখল কৰে। তিল দি পূৰ্বপুৰুষক আৰু দেৱতাক ধানেৰে দান কৰিব লাগে, কিন্তু পানী আৰু কুশৰ সম্পৰ্ক সকলোতে ৰাখিব লাগে। চতুৰ্থত, মানুহে উপাৰ্জন কৰা ধনৰ দশমাংশ ঈশ্বৰৰ সন্তুষ্টিৰ বাবে ভাল কামত বিনিয়োগ কৰিব লাগে। যি পুৰুষে পত্নী, পুত্ৰ আৰু পৰিয়ালৰ দুখৰ সৃষ্টি কৰি দান কৰে, সেই দান জীয়াই থকাৰ অৱস্থাতো আৰু মৃত্যুৰ পিছতো যন্ত্ৰণাদায়ক হৈ পৰে। যদি আপুনি দান কৰিব বিচাৰিছে, সেইবাবে কোৱা যায় যে আপোনাৰ পত্নী, পুত্ৰ আৰু পৰিয়ালৰ লোকে যাতে দানৰ ক্ষেত্ৰত কোনো কাৰণতে অসন্তুষ্টি লাভ নকৰে। এতিয়া আহোঁ 5 নম্বৰ। এই 8টা বস্তু আপুনি দান কৰক। সেই হৈছে খাদ্য, পানী, ঘোঁৰা, গৰু, কাপোৰ, বিচনা, ছাতি আৰু আসন দান কৰক, যাৰ ফলত আপোনাৰ মৃত্যুৰ পিছত হোৱা দুখ কষ্ট ধ্বংস হৈ পৰে। 6 নম্বৰত এনেধৰণৰ, গৰু, ঘৰ, কাপোৰ, বিচনা আৰু কন্যা মাত্ৰ এজন ব্যক্তিক দান কৰিব লাগে। ৰোগীক সেৱা কৰা, দেৱতা পূজা কৰা, ব্ৰাহ্মণৰ ভৰি ধোৱাটো গৰু দান কৰাৰ দৰে হয়। সেইকাৰণে আমি যিমান পাৰোঁ ৰোগীক শুশ্ৰূষা কৰিব লাগে, দেৱসকলক পূজা কৰিব লাগে আৰু ব্ৰাহ্মণসকল অৰ্থাৎ আপোনালোকৰ ধৰ্মীয় গুৰুক চৰণ ধোৱাটো অতি প্ৰয়োজন। 7 নম্বৰত এনেধৰণৰ, 7 নম্বৰটো হৈছে এই 16টা বস্তু। সেই 16টা বস্তু হৈছে গৰু, সোণ, ৰূপ, ৰত্ন, জ্ঞান, তিল, ছোৱালী, হাতী,
সুৰা, বিচনা, কাপোৰ, মাটি, খাদ্য, গাখীৰ, ছাতি আৰু ঘৰৰ প্ৰয়োজনীয় এই সামগ্ৰীবোৰে দানৰ ক্ষেত্ৰত মহান দান বুলি কোৱা হয়। যদি পাৰে আপোনালোকেও চেষ্টা কৰক। ইয়াৰে সম্পূৰ্ণ কৰিব নোৱাৰিলেও আপোনালোকে কিছু সংখ্যক হ'লেও আপুনি দান কৰিবলৈ চেষ্টা কৰক। 8 নম্বৰটো হৈছে অশিক্ষিত ব্ৰাহ্মণে দান গ্ৰহণ কৰিব নালাগে। দান গ্ৰহণ কৰিলে সেই ব্ৰাহ্মণৰো বিশেষ ক্ষতি হয়। সদৌ শেষৰ যি নিয়ম, সেই নিয়ম হৈছে নিঃস্ব, অন্ধ, দৰিদ্ৰ, অনাথ, বোবা, প্ৰতিবন্ধী আৰু ৰোগীৰ খোৱাৰ বাবে দিয়া ধন অতি ডাঙৰ গুণ আছে। সেইকাৰণে আপোনালোকে এইকেইটাতো আপোনালোকে দান কৰিবলৈ চেষ্টা কৰক আৰু সেৱা কৰিবলৈ চেষ্টা কৰক, যাতে আপোনালোকৰ মংগল কামনা হয় আৰু আপোনাৰ মংগল হয়। এই আছিল এই দানৰ ক্ষেত্ৰত যি 9টা নিয়ম। আপোনালোক সকলোৰে মংগল কামনা কৰি আজি এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।